আমি আজি 2 নম্বৰ উত্তৰ ডিমাকুছী এইটো চিলাৰায় ভৱন হয়। ইয়াতে আমাৰ এটা NGO আছে যিটো IYDF অৰ্থাৎ এইটো ইণ্টাৰনেশ্যনেল ইউথ ডেভেলপমেণ্ট ফেডাৰেশ্যন ফাউণ্ডেশ্যন ইয়াৰ তৰফৰ পৰা এটা আমাৰ লক্ষ্য আছিলে যে যিবিলাক ল'ৰা ছোৱালী অনাথ হৈ আছে বা উপযুক্ত শিক্ষাৰ ল'ব পৰা নাই তেওঁলোকৰ যিখিনি নিত্য ব্যৱহাৰ্য সামগ্ৰী সেই সামগ্ৰীৰ অভাৱত বা আৰ্থিক অভাৱত তেনেধৰণৰ ল'ৰা ছোৱালীক আমি অকণমান আৰ্থিক সহায় বা তেনেধৰণৰ বয় বস্তু দি সহায় কৰাৰ যি এটা পৰিকল্পনা আছিল আৰু সেই পৰিকল্পনা মৰ্মে আজি আমাৰ এই অঞ্চলৰ প্ৰায় শতাধিক ল'ৰা ছোৱালীৰ মাজত জোতা চেণ্ডেল স্কুলীয়া বেগ জোতাযোৰ আচলতে স্কুলীয়া জোতাই হয় এনেধৰণৰ সামগ্ৰী আমি বিতৰণ কৰিলোঁ। এই বিতৰণৰ ফলত আমি আশা কৰোঁ আমাৰ এই অঞ্চলত যিমানখিনি ল'ৰা ছোৱালী আছে তেখেতসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বেছি নহ'লেও আংশিক হ'লেও কিছু প্ৰভাৱ পৰিব আৰু নিশ্চয় তেওঁলোকে এটা আমাৰ ফালৰ পৰা সুবিধা পাইছে। আমি ভৱিষ্যতে অনাগত সময়ত যদি পাৰোঁ আৰু অধিক তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ উদ্দেশ্য লক্ষ্য হৈছে আমি কৰোঁ মেইনলি আপোনাৰ যিবোৰ অত্যন্ত নিম্নমানৰ ঘৰৰ তেওঁলোকৰ শিক্ষা আৰু যিখিনি মানে ঘৰ দুৱাৰ নাথাকে তেখেতসকলৰ ঘৰ দুৱাৰ ইত্যাদিৰ ওপৰত আমি কাম কৰোঁ। মেইনলি একচুৱেলি আমি কাম কৰোঁ যিবোৰ শিক্ষাৰ ক্ষেত্ৰত যিবোৰ ল'ৰা ছোৱালী একদম স্কুললৈ যাব পৰা নাই বয় বস্তুৰ অভাৱ আছে তেখেতসকলৰ ওপৰত কাম কৰোঁ। আৰু মই IYDFৰ মতে অল অসমৰ মই একমাত্ৰ এজন মানে সদস্য। তো আমাৰ কাম এতিয়া ষ্টাৰ্ট হৈছে, অদূৰ ভৱিষ্যত আমি বহুত কিবা কৰিবলৈ আশা কৰিছোঁ। ধন্যবাদ। ইষ্টাব্লিছ হৈছে 2015ত, কিন্তু মই IYDFৰ জাষ্ট এক্সিকিউটিভ মেম্বাৰ হ'বলৈ আজি জাষ্ট এমাহ হৈছে। তো মই আজি ফাৰ্ষ্ট ষ্টেপ হিচাপে আৰম্ভ কৰিছোঁ। অদূৰ ভৱিষ্যত বহুত আমাৰ পৰিকল্পনা আছে, তো সেই হিচাপে আগবাঢ়ি যাম। তেওঁলোকৰ যাৰ বেগ লাগিছিলে, কাৰোবাৰ শ্বু লাগিছিলে, কাৰোবাৰ ধৰক স্কুলত যাবলৈ কিবা প্ৰব্লেম আছে, সেইখিনি আমি আজি সহায় কৰিলোঁ। মোৰ দেন 100+ আছে। ফুটবল এটাও দিছোঁ আমি, এনেকুৱা ধৰণৰ বস্তুবোৰ দিয়া হৈছে।